আমি পুৱাতে 8টা মানত আমাৰ ওচৰত এটা ইনফৰমেশ্যন আহিল যে হাতী এটা মৰিছে এই ঠাইত ডাবলি বুলি ঠাইত আৰু এটা ফটোগ্ৰাফো পঠালে এজন। এই ফটোগ্ৰাফটো হাতীটো অক্ষত অৱস্থাত আছিল। লগে লগে আমাৰ মানুহে গাড়ী লৈ আমাৰ আজি হাতীৰ গণনা চলি আছে আমাৰ গোটেই অসমতে। তো আমাৰ হাতীৰ গণনাৰ বাবে আমাৰ হাতীৰ গণনাৰ টীম ৰেডি হৈ আছিল। গতিকে আমাৰ এক মিনিটো পলম হোৱা নাই, লগে লগে আমাৰ ষ্টাফ আহি গ'ল। আহি ইয়াতে আহোঁতে যিমান টাইম, ইয়াৰ মাজতে আহি চালে নৃশংসভাৱে তাৰ সুৰডাল নেটটো কেইটামান নখ কাটি লৈ গৈছে। তো এইটো আমি তদন্ত কৰি আছোঁ, কেইজন মানুহক আমি আটকো কৰিছোঁ, আমি তদন্ত কৰি আছোঁ। আমি ওলাম এইটো কোনে কৰিছে, কিহৰ বাবে কৰিছে, আৰু মৃত্যুৰ আচল কাৰণটো পষ্টমৰ্টেম কৰি আছে, ডক্টৰ আহিছে, পষ্টমৰ্টেমত মৃত্যুৰ আচল কাৰণটো ওলাই আহিব। এনে গম পোৱা মতেতো আজি যোৱা ৰাতি হ'ব। যোৱা ৰাতি তাৰমানে এই এটা বনৰীয়া হাতীয়ে অৰ্থাৎ ধান খাবলৈ আহিছিল কিজান, তাৰপিছত কোনোবা দুষ্কৃতিকাৰীয়ে মানে মাৰিলে। মাৰাৰ পিছতো তেখেতৰ লিটুডাল কাটিৰে সুৰডালো কাটিছে দেখিলোঁ, আৰু লগতে নখ এটাও কাটিছে। তো এইটো খুব দুখৰ বিষয়, আচলতে সেইটো কৰিব নালাগিছিল। এতিয়া বৰ্তমান আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আৰু লগতে প্ৰশাসন বিষয়ৰ মানুহ আহিছে। এইটো খুব দুখ লাগিছে, আচলতে এইটো কৰিব নালাগে। আমিতো হিন্দু মানুহ হিচাপে আমি এই গণেশ পূজাই কৰোঁ বিশেষকে, কিন্তু আজি দেখিয়ে অলপ বেয়া লাগিছে। তাৰমানে যিহেতু ধান খাৱাটো আৰু বৰ বেছি ডাঙৰ কথা নহয়, সি বনৰীয়া আছে, খাবই। ক্ষতিপূৰণ আৰু যে হেৰিৰ পৰা চৰকাৰ ফালৰ পৰা কিছু ক্ষতিপূৰণ পাই আছোঁ, দিও আছে আমি জানাত। তথাপিও তাৰ মাজতে যেনেকে নৃশংসভাৱে মাৰিছে, সেইটো খুব দুখৰ বিষয়। আৰু গাঁওখন এইটো আমি যিটা জেগাত আছো, এইটো বাৰিগাঁও মৌজাত পৰে। মই কিন্তু ডাবলিৰ মানুহ। এই হাতী য'ত মৃত্যু হৈছে তাতো বাৰিগাঁও। বন বিভাগ বৰ্তমান আছে, লগতে আৰক্ষী বিষয়া আছে। এতিয়া তেখেতসকলে নিশ্চয় ইয়াৰ সঠিক তদন্ত ল'ব। আমি আশা কৰোঁ দুৰ্বৃত্তক যাতে সোনকালে ধৰা পায়, সেইটো আমি কামনা কৰিছোঁ আৰু।